আজি বিশ্ব পৰিৱেশ দিৱস। জুলাইটো বিশ্ব পৰিৱেশ দিৱস পালন। পৰিস্থিতি তন্ত্ৰৰ অৱক্ষয়ে সমগ্ৰ বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে। মানৱ সৃষ্ট প্ৰদূষণ, বনাঞ্চল ধ্বংস আদিৰ ফলত হোৱা গ্ৰীণ হাউচ এফেক্টত বৃদ্ধি হোৱা গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বখনকে ধ্বংসৰ মুখলৈ লৈ গৈ আছে। এনে পটভূমিতে ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত 1972 চনৰ 5 পৰা 16 জুনলৈ ষ্টকহোমত এখন সন্মিলন অনুষ্ঠিত হয়। বিশ্বৰ 113খন দেশৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰা এই সন্মিলনত মানুহৰ পৰিৱেশ সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। ঔদ্যোগিক উন্নয়নৰ ফলত হোৱা পাৰিৱেশিক ক্ষতি কেনেদৰে ৰোধ কৰিব পাৰি আৰু ভৱিষ্যতৰ পৃথিৱীখনক কেনেদৰে ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব পাৰি সেই সন্দৰ্ভত সন্মিলনে ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছৰে পৰা অৰ্থাৎ 1973 চনৰ পৰা প্ৰতি বছৰে ষ্টকহোম সন্মিলনৰ বাৰ্ষিক পূৰ্তি 5 জুন তাৰিখটোত সমগ্ৰ বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয়। 2025 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণৰ অন্ত। এই বিষয়বস্তুৰে প্লাষ্টিক প্ৰদূষণৰ বিশ্বজনীন সংকটৰ সৈতে মোকাবিলা কৰা আৰু জনসাধাৰণক সজাগতা বৃদ্ধি কৰাই মূল উদ্দেশ্য। বিভিন্ন প্ৰান্তৰ লগতে জুলাইটো বিশ্ব পৰিৱেশ দিৱস বিভিন্ন দল সংগঠনে পালন কৰে। জুলাইৰ ছেভ পবা ৰেইন ফৰেষ্ট এনজিঅ'ৰ উদ্যোগত আৰু জুলাই সমজিলা প্ৰশাসন, জুলাই বন বিভাগ, বিজয়পুৰ হাইস্কুলৰ সহযোগত বিজয়পুৰ হাইস্কুল প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। বৃক্ষৰোপণ, কুইজ প্ৰতিযোগিতা, সমল ব্যক্তিৰ জৰিয়তে পৰিৱেশ সজাগতামূলক বক্তব্য অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিভিন্ন নাচ গান আদিও প্ৰদৰ্শন কৰে। আনফালে জুলাই ফ্ৰান্সিলিয়ন হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়খনৰ প্ৰাকৃতি নামৰ ইক' ক্লাবৰ ছাত্ৰ ছাত্ৰীসকলে নিজ বিদ্যালয়ৰ পৰা পৰিৱেশ সজাগতামূলক বিভিন্ন প্লে কাৰ্ড লৈ সমদল কৰি আহি জুলাই সমজিলা সদৰত গছপুলি ৰোপণ, পৰিৱেশ সজাগতামূলক বক্তব্য আৰু পৰিৱেশ সজাগতামূলক নৃত্য প্ৰদৰ্শনেৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, জুলাই বাৰ্তা। আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্বৰ সকলোলৈকে মই বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী ছেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত আৰু জুলাই সমজিলা প্ৰশাসন, জুলাই বনাঞ্চলিক বিভাগ আৰু বিজয়পুৰ হাইস্কুলৰ সহযোগত বিজয়পুৰ হাইস্কুলত আমি বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰিছোঁ। ইতিমধ্যে আমি বৃক্ষৰোপণ কৰাৰ পিছত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আকস্মিক বক্তৃতা, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ পিছত আমি মুকলি সভা অনুষ্ঠিত কৰা হৈছে। আমি মুকলি সভাত বিশিষ্ট অতিথি আৰু সমল ব্যক্তি আমি নিমন্ত্ৰণ কৰি আনিছে। আমাৰ মাজত জুলাই সমজিলা আয়ুক্ত আনন্দ মালহোত্ৰৰ লগতে ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ, উপ মুখ্য কাৰ্যবাহী বিষয়া বিশিষ্ট প্ৰকৃতিবিদ নবীন কামানৰ লগতে বহু প্ৰকৃতিকৰ্মী উপস্থিত আছে। আমি বিশেষকৈ এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু প্লাষ্টিক প্ৰদূষণ অৱসান কৰা, এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি আমি এখন সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। বিশেষকৈ আমি বিশ্বজুৰি যিটো প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহ ৰূপ এটা ধাৰণ কৰিছে, তাক এই ক্ষেত্ৰত আমি ভৱিষ্যতে পৃথিৱীখনক আমি কেনেকৈ প্লাষ্টিক মুক্ত কৰিব পৰা যায়, প্লাষ্টিকক ব্যৱহাৰ, বিশেষকৈ একক ব্যৱহাৰযোগ্য প্লাষ্টিকক আমি কেনেকৈ ব্যৱহাৰ অৱসান কৰিব পৰা যায়, সেইটো কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে আমি সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু আমি ছেভ পবাৰ পৰা আহ্বান জনাওঁ যে প্ৰতিগৰাকী এটা ছাত্ৰৰ পৰা সকলো শ্ৰেণীৰ নাগৰিকলৈকে আমি আহ্বান জনাম যে একক ব্যৱহাৰযোগ্য প্লাষ্টিক আমি বৰ্জন কৰিব লাগে, পৃথিৱীখনক আমি প্লাষ্টিক আৱৰ্জনা মুক্ত কৰিব লাগে আৰু পৃথিৱীখনৰ স্বাস্থ্য আমি বজাই ৰাখিব পৰা যায়। কাৰণ এই পৃথিৱীখন ভৱিষ্যত সেউজীয়া কৰি ৰাখিলে বা ভৱিষ্যত প্ৰজন্মৰ বাবে এই পৃথিৱীখনক আমি বাস উপযোগী কৰি ৰখাটো এইটো প্ৰত্যাহ্বান হিচাপে দেখা দিছে, বিশেষকৈ প্লাষ্টিক প্ৰদূষণৰ ফলত। আমি সকলোৱে জানো যে পৃথিৱীত 800 কোটিৰো অধিক জনসংখ্যা আছে, কিন্তু ব্ৰহ্মাণ্ডত এটাই গ্ৰহ আছে য'ত জীৱ বৰ্তি থাকিব পাৰে বা জীৱ বিকাশ সম্ভৱ। মানুহ নাথাকিলে এই পৃথিৱীখন বৰ্তি থাকিব, কিন্তু এই পৃথিৱীখন নাথাকিলে মানুহ বৰ্তি থাকিব নোৱাৰিব। সেইটো কাৰণে এই পৃথিৱীখনক আমি যেনেকৈ সেউজীয়া কৰি ৰাখিব পৰা যায়, মানুহৰ বাস উপযোগী ৰাখিব পৰা যায়, প্লাষ্টিক আৱৰ্জনাৰ পৰা আমি মুক্ত কৰি ৰাখিব পৰা যায়,
আৰু যিবিলাক পৰিস্থিতিৰ অৱক্ষয় হৈছে এইটো পুনৰুদ্ধাৰ কৰি আমি এই ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক সেউজীয়া আৰু সুন্দৰ কৰি ৰাখিব লাগিব। এই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীৰ লগতে সকলো শ্ৰেণীৰ মানুহেই স্বচ্ছতাক আমি গুৰুত্ব দিব লাগিব আৰু প্লাষ্টিকমুক্ত এখন পৃথিৱী গঢ়াৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে এটা সমূহীয়া এটা পদক্ষেপ আমি সকলোৱে গ্ৰহণ কৰিবৰ বাবে সকলোৱে আমি আহ্বান জনাইছোঁ। সঁচাকৈ আজি খুব এটা ভাল লাগিছে। বিশেষকৈ সদায় ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকি কিবা এটা অনুষ্ঠান পাতিলে আমি আনন্দ পাওঁ, যিহেতু তেওঁলোকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, গতিকে তেওঁলোকে শিকিবলগীয়া কথা বহুত থাকে আৰু তেওঁলোকে বিভিন্ন সময়ত নিজৰ কাৰ্যসূচী লয়। আজি বিশেষকৈ আমাৰ ফ্ৰেঞ্চলিন হাইস্কুলৰ আমাৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়, আমাৰ শ্ৰদ্ধাৰ ৰঞ্জিত গগৈ ছাৰ আহিছে আৰু লগতে শিক্ষয়িত্ৰী বাইদেউসকল আহিছে আৰু ছাত্ৰ ছাত্ৰীসকল আছেই। গতিকে তেওঁলোকৰ এটা ইক' ক্লাব আছে, এইটো তেওঁলোকৰ খুব ভালকৈ আজি আৰম্ভ কৰিছে, আগতেও কৰিছে। তেওঁলোকে আজি এটা অনুষ্ঠান, বিভিন্ন অনুষ্ঠান ৰাখিছে, বাটৰ নাট ৰাখিছে, নৃত্য প্ৰতিযোগিতা ৰাখিছে, চিত্ৰাংকন প্ৰতিযোগিতা, বিভিন্ন কাৰ্যসূচী তেওঁলোকে ৰাখিছে। গতিকে মই আজি এই কাৰ্যসূচীত আহি নিজেই তেওঁলোকৰ লগত একেলগে কথা পাতিছোঁ, আলোচনা কৰিছোঁ। আচলতে মিটিং বুলি নহয়, তেওঁলোকৰ লগত আমি কথা বতৰাৰ মাজেদি তেওঁলোকৰ ভাৱ বিনিময় কৰিছোঁ। গতিকে সঁচাকৈ এটা আজি আনন্দৰ দিন। মই ভাবোঁ তেওঁলোকৰ পৰা আমি ভৱিষ্যতে বহুত আশা কৰিব পাৰিম। আৰু এনেও ফ্ৰেঞ্চলিন হাইস্কুলৰ তেওঁলোকৰ যিখিনি নিয়মানুৱৰ্তিতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, তেওঁলোকৰ যিখিনি স্কুলৰ নিয়মাৱলী, সকলোখিনি তেওঁলোকে সুন্দৰকৈ ফ'ল' কৰে আৰু তেওঁলোকৰ শিক্ষাগুৰুসকলে যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কষ্ট কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলো তেনেকৈ শিক্ষকসকলৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা ভাৱ ভক্তি আছে। আৰু বিশেষকৈ গগৈ ছাৰক মই সততে পাই থাকোঁ, তেখেতেও মাজে মাজে মোক বিদ্যালয়ৰ কথা কৈ থাকে। আজি যি এই 5 জুন বিশ্ব পৰিৱেশ দিৱস, তেওঁলোকক আমি বুজাইছোঁ আৰু তেওঁলোকেও বুজিছে। আমি লগতে ছাত্ৰ ছাত্ৰীৰ লগত হাতত হাত ধৰি আমি আগবাঢ়ি যাব লাগিব। অকল শিক্ষাগুৰুৱে নহয়, আমাৰ সমাজত থকা যিসকল জ্যেষ্ঠসকল, আমি বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ ৰিচোৰ্চ পাৰ্চন আছে, তেওঁলোকক বুজাব লাগিব বা তেওঁলোকেও বিভিন্ন অনুষ্ঠানত থাকি এইখিনি কথা আমি বুজিব লাগিব। গতিকে মই আশা কৰিম যে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি আজি তেওঁলোকৰ উদ্যম, তেওঁলোকৰ যিটো পাৱাৰ, এই স্কিল ডেভেলপমেণ্ট, সেইখিনি ৰাখিব লাগিব। আজি বতৰ অলপ আমনি কৰিছে, তথাপিতো বাৰিষাৰ বতৰতে আমি গছপুলি এটা ৰুওঁ। গতিকে আমি সকলোৱে আহ্বান জনাম যে আপোনালোকে গছপুলিটো ৰুৱক, তাৰ প্ৰতিপালন কৰক, যে তাক জীয়াই ৰাখক। বিশ্বত যিটো পৰিৱেশ সৃষ্টি হৈছে, এতিয়া মই মুকলিকৈ আহ্বান জনাইছোঁ যিসকল গৱেষক, যিসকল ধৰক ছাত্ৰ ছাত্ৰী আছে বা যিসকল বৈজ্ঞানিক, এখেতসকলক মই আহ্বান জনাইছোঁ যে আজিৰ দিনত প্লাষ্টিক বিকল্প ব্যৱহাৰৰ কাৰণে কি ধৰণে আমি আগবাঢ়িলে, কি ধৰণে আমি প্লাষ্টিক ব্যৱহাৰটো ৰোধ কৰিব পাৰোঁ, সেই বিকল্প ব্যৱহাৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰি ছাত্ৰ ছাত্ৰী তথা গৱেষক, আমাৰ যিসকল বৈজ্ঞানিক আছে, তেখেতসকলক আহ্বান জনাইছোঁ যে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ বৈজ্ঞানিক গৱেষক ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত বিকল্প উদ্ভাৱনৰ কাৰণে জড়িত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। পৰিৱেশ দিৱস, আমি বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে বেছি নকওঁ, সকলোৱে কৈছে। আৰু আমাৰ উদ্দেশ্য হ'ল কি, আমি জোনাই অঞ্চলত, বিশেষকৈ আমাৰ বজাৰ অঞ্চলত আমি যিমানখিনি পাৰোঁ প্লাষ্টিক বৰ্জন কৰিবলৈ, প্লাষ্টিক মুক্ত কৰিবলৈ আমি যত্ন কৰিম। আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, আমি সকলো জনাইবাসীৰ সহযোগত, সকলোৰে সহযোগত আমি আমাৰ ফ্ৰেঞ্চলিন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি শিক্ষকসকলে প্ৰয়োজন হ'লে আমি প্লাষ্টিকৰ বিকল্প আমি নিজে তৈয়াৰ কৰিম। কিন্তু আমি প্লাষ্টিক মুক্ত কৰিবলৈ আমি পুৰুষাৰ্থ কৰিম। আজিৰ দিনটোত আমি প্ৰতিজ্ঞা লৈছোঁ, আমি সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আপোনালোকে জানে প্লাষ্টিক কিমান ভয়ানক। প্লাষ্টিক আমি যিমান ব্যৱহাৰ কৰোঁ আমাৰ ঠাইডোখৰ সিমান লেতেৰা হ'ব। কিন্তু আমি আমাৰ ব্যৱসায়ীসকলক আমি নকওঁ, তেখেতসকলক আমি জোৰ কৰি আমি প্লাষ্টিক তেখেতসকলৰ পৰা আমি লওঁ। কাৰণ আমি প্লাষ্টিকৰ বিকল্প, আমি বেলেগ মোনা, আমি বেগ লৈ আহিব লাগে, আমি কাপোৰৰ বেগ আনিব লাগে, কাগজৰ বেগ আনিব লাগে। তেতিয়াহে তেখেতসকলে আমাক আমি যিখিনি সামগ্ৰী কিনিম সেইখিনি আমাক তেখেতসকলে দিব পাৰিব। নহ'লে তেখেতসকলৰ হাততো উপায় নাথাকে, কাৰণ গ্ৰাহকসকলে যদি প্লাষ্টিক বিচাৰে তেখেতসকলে দিবই লাগিব, উপায় নাই। গতিকে কিন্তু আমাৰ ফালৰ পৰা, আমি সমাজখনৰ ফালৰ পৰা আমি নিশ্চয়কৈ আমি সাৱধান হ'ব লাগিব। আমি নিজে প্লাষ্টিক বেগ আমি নানি, আমি কাপোৰৰ বেগ নহ'লে আমি কাগজৰ বেগ লৈ আমি বজাৰলৈ আহিব লাগিব। এইখিনি আমি কৰিবলৈ যিহেতু আমি আজিৰ দিনটোৰ পৰা আমি কাৰ্য আৰম্ভ কৰিছোঁ, গতিকে আহি থকা দিনবিলাকত সকলোৱে সহায় সহযোগিতা আমি বিচাৰিম। আৰু আমি ফ্ৰেঞ্চলিন হাইস্কুলে বিশেষকৈ আগভাগ ল'ম এই ক্ষেত্ৰত। আমি পুনৰবাৰ সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।